মই ৰাইজৰ হৈ মাত মাতিম। আমাৰ অসমৰ ৰাইজৰ যি আশা আকাংক্ষা আছে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিখিনি মই ক'ব পাৰোঁ সদনৰ ভিতৰে বাহিৰে মই যিমান পাৰোঁ মই চেষ্টা কৰিম আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মূল কথাটো হৈছে আপোনাক যে উপদলপতি দিয়া হ'ল, এতিয়া দলপতি কিয় নিদিলে, মানে দলপতি দিবলৈ এতিয়া কংগ্ৰেছৰ অৱস্থা এনেকুৱা হৈছে যে এতিয়া ইতিহাসত বোলে প্ৰথমবাৰ নাই মই প্ৰথমবাৰ MLA হৈছোঁ। নহয় সেইটো কাৰণে আপোনাক দিয়া নাই। প্ৰথমবাৰ MLA মই জানিবলৈ বিজেপিয়ে কিন্তু আক্ৰমণ কৰিছে। বিজেপিয়ে কি কৈছে সেইটো আমাৰ লুক আউট নহয়, কিন্তু মই প্ৰথমবাৰ MLA হৈছোঁ আৰু প্ৰথমবাৰতে ইমান তেখেতে এজন প্ৰথমবাৰতো বিধায়ক হৈ পেলাই CM হোৱাও ৰেকৰ্ড আছে। হ'ব পাৰে, আমি দলৰ সিদ্ধান্তটোক মই সন্মান জনাইছোঁ আৰু বিজেপিয়েতো ক'বই, বিজেপিয়ে মোক দিলে ক'ব তোমালোকক কিয় নিদিলে, তেখেতক দিছে কাৰণে তোমাক কিয় নিদিলে, সেইটো তেখেতৰ নেগেটিভ, সেইটোত যাব নালাগে। আমি দলৰ সিদ্ধান্তটোৱে চূড়ান্ত সিদ্ধান্ত আৰু আমি দলৰ যি দায়িত্ব দিছে নিষ্ঠাৰে পালন কৰিম। আপোনালোকে কেৱল এতিয়া মিয়াক প্ৰতিনিধিত্ব কৰিবৰ বাবেহে এনে মই কি হয়